বন্ধুসকল নমস্কাৰ। মানে বাঘৰ ছালৰ কাপোৰ ফেক্টৰীত মানে ইণ্ডাষ্ট্ৰীত বনাই আছে ইয়াতে। এইবিলাক বাঘৰ ছাল হয়, পুৰা মানে কাপোৰ মানে ছালবোৰ ভাল কৰি বাঘবিলাকক মানে ভালকৈ সেই কৰি ছালটোৰ বাঘৰ পৰা ছাল ওলোৱাই মানে শুকাই মেচিনৰ দ্বাৰা শুকাই মানে এতিয়া বৰ্তমান কিছুমান বস্তু তৈয়াৰ কৰিব। কাপোৰ মানে জেকেট নহ'লে বেগ তৈয়াৰ কৰিব। বাঘৰ কালাৰৰ নিচিনা বনাব ধৰি আছে, মানে এতিয়া ফিনিচিং বাঘৰ কি বনাব, এইটো ডিজাইন কৰি আছে। দাম বহুত পৰে। এই জেকেট তৈয়াৰ হৈ গ'ল, বাঘৰ ছালৰ জেকেট। দামৰ লিখা যাব ইয়াতে। আমাৰ ইণ্ডিয়ান টকাত 10 লাখ টকা হ'ব, 11 লাখ টকা হ'ব। ইমান উন্নত বৰ্তমান দুনিয়াখন, উন্নত বা এখন 10 লাখ 12 লাখ টকা হ'ব ইণ্ডিয়াৰ। পুৰা বাঘৰ অৰিজিনেল মানে সকলো মানে ইয়াক খোল মানে কিছুমান বস্তু সেই মানে আগৰ যেনেকৈ বাঘৰ মানে নখবিলাক আছে, বালবিলাক ঠিক তেনেকুৱাই আছে। মানে ধুই শুকাই মেচিনত পুৰা ঠাইবিলাক শুকান কৰি তেনেকুৱাই আছে। ইয়াৰ দাম কমচে কম আমাৰ ইণ্ডিয়ান টকাত মানে 10 লাখ 9 লাখ টকা। ৰেডি হৈ গ'ল, ইঞ্জিন পুৰা মেচিনৰ দ্বাৰা চেক পুৰা মাৰ্কা মানে এইবিলাক ক্লিয়াৰ মোটামুটি। এতিয়া সিহঁতৰ নিজা ব্ৰেণ্ড চিম্বল দিব, ব্ৰেণ্ড মাৰি দিব, পেকিং হ'ব। ইয়াতে দামো লিখা আহিব। এইবিলাক ফিটিং হৈ গ'ল, ছাপ্লাই হ'ব বিদেশত, অন্য বা নিজৰ দেশতো ছাপ্লাই হ'ব। এইবিলাক ব্ৰেণ্ড হৈ গ'ল 10 লাখ 11 লাখ টকা হ'ব এখন জেকেটত। এইবোৰ ইয়াতে লিখাও দাম থাকিব। পৰত ছাপ্লাই হ'ব, বোলা বিদেশত ছাপ্লাই হ'ব। এইবোৰ সকলোৱে কিনিব নোৱাৰিব, সাধাৰণ মানুহে, টকা থকা মানুহে কিনিব পাৰিব। আইটেম চিকেন জেকেট, মানে সীতা বাঘৰ জেকেট। এইবোৰ ছাপ্লাই হ'ব এতিয়া। কিমান মানে মানুহে ডেভেলপ হৈ গৈছে দুনিয়াখন, কিন্তু মানুহে ডেভেলপ হ'লেও শান্তি ল'ব পৰা নাই। পৃথিৱীত ইমান ডেভেলপ হৈ আছে বৰ্তমান, পুৰা ডেভেলপ, কিন্তু মানুহে নিজৰ মাজতে মানে লৰাই যুদ্ধ হৈ মৰি আছে বৰ্তমান। ইমান ডেভেলপ হৈ থকাৰ স্বত্তেও এইবোৰ ছাপ্লাই হৈ গ'ল বিদেশত। ছাপ্লাই হৈ গ'ল। এতিয়া মানে দোকানত গৈ
দোকানত গৈ ইয়াৰ প্ৰাইচ আহি যাব, এইবোৰ জেকেটছ প্ৰাইচো আহি যাব ইয়াৰ এনেকুৱা ইমান অৰিজিনেল, কিমান সুন্দৰ লাগিছে। 10 লাখ 12 লাখ টকা হ'ব, কিমান গৰম লাগিব গৈছে। দাম কিমান, দামটো জনোৱা নাই, বৰ্তমান জনোৱা নাই, দামটো নজনালে চাইনা লিখা থাকিলে দামটো নজনালে কমচে কম ইয়াতে আমাৰ ইণ্ডিয়ানৰ টকাত 10 লাখ টকাটো চিয়'ৰ হ'বই।